ইফালে নগাঁও মৎস্য ব্যৱসায়ী সন্থাই উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া শিৱসাগৰৰ দল সংগঠনৰ এয়া তেওঁলোকৰ ভ্ৰান্ত ধাৰণা নগাঁৱৰ পৰা মাছ নাহিলেও উজনিৰ মানুহে মাছ নোখোৱাকৈ থাকিব নালাগে উজনি অসমতো মৎস্য উৎপাদন হয় বৰঞ্চ নগাঁৱৰ পৰা মাছ নাহিলে উজনিৰ থলুৱা ব্যৱসায়ীসকল উপকৃত হ'ব এই ঘটনাটোৱে খিলঞ্জীয়াৰ পৰা সকলো ব্যৱসায়ী যে অনা অসমীয়া মানুহৰ হাতলৈ গৈছে সেয়া প্ৰমাণ কৰে খিলঞ্জীয়াৰ অধিকাৰ অক্ষুণ্ণ ৰখাৰ বাবে এই সংগ্ৰাম নিজৰ স্থিতিত অটল বুলি মন্তব্য জাতীয় সংগ্ৰামী সেনা আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰয়োজনত উজনি অসমৰ মানুহে নিৰামিষ খাব বুলিও মন্তব্য কৰে জাতীয় সংগ্ৰামী সেনা আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাই যদি মাছ নপঠিয়াই উজনি অসমৰ মানুহৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় উজনি অসমৰ প্ৰায় সংখ্যক মানুহৰ ঘৰৰ পিছফালে এতিয়াও পুখুৰী আছে পুখুৰীত মাছ যায় আৰু সেই উৎপাদিত মাছে তেওঁলোকে খাব পাৰিব কিন্তু সমস্যাটো আকৌ আপোনাৰ যিসকলে বন্ধ কৰিব বিচাৰিছে তেওঁলোকৰ সমস্যা হ'ব তেওঁলোকে বিকিব নে তেওঁলোকৰ মাছ গেলি পচি যাব আমাৰতো একো সমস্যা নহয় আৰু আমি এইবিলাক কথাক লৈ চিন্তিতও নহয় কাৰণ আমি আমাৰ নিজৰ স্থিতিত অটল আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মানুহে নিৰামিষ খালে আয়ুস বৃদ্ধি হয় আৰু এইবিলাক কথা কৈ আমাৰ উজনি অসমৰ মানুহক ভয় ভাবি খুৱাই লাভ নাই আৰু এই কথাটোৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি যিবিলাক কথা কৈ আহিছোঁ যে আমাৰ উজনি অসমখনক এখন সন্দেহযুক্ত মানুহে অৰ্থনৈতিকভাৱে আগ্ৰাসন চলাইছে এই কথাটো স্পষ্ট হৈ পৰিছে তাৰমানে এই কথাৰ পৰা এইটো ওলাই পৰিলে যে আজিৰ তাৰিখত উজনি অসমৰ সকলোবিলাক ব্যৱসায় সেই মাছৰ ব্যৱসায় হওক বা কণীৰ ব্যৱসায় হওক বা শাক পাচলিৰ ব্যৱসায় হওক বা ব্ৰইলাৰ ব্যৱসায় হওক গোটেই ব্যৱসায়টো এতিয়া আমাৰ কিছুমান অনা অসমীয়া বা সন্দেহযুক্ত মানুহৰ হাতত এতিয়া আছে আৰু সেইটো কাৰণে কৈছোঁ যে আমাৰ খিলঞ্জীয়া মানুহৰ যে গোটেই অধিকাৰখিনি যাতে থাকে সেইটো কাৰণে আমি সংগ্ৰাম কৰিছোঁ আমি সেইটো কাৰণে কৈ আছোঁ যে এই মাতৃভূমিত অনানিয়দণ্ড কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব কিন্তু এইবিলাক কথা কৈ উজনি অসমৰ মানুহক তেওঁলোকে ভয় ভাবি দি লাভ নাই আমি আমাৰ নিজৰ স্থিতিত অটল আমি এটাই কথা ক'ম এই মাতৃভূমিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব অৰ্থনৈতিক গোটেই ব্যৱস্থাটো আমাৰ হাতত থাকিব লাগিব বাই ভনী সুৰক্ষিত হৈ থাকিব লাগিব আৰু তেওঁলোকে ভাবিছে যে তেওঁলোকে যদি উজনি অসমলৈ মাছ নপঠায় তেতিয়াহ'লে হয়তো উজনি অসমৰ মানুহবিলাকৰ মাছ খাবলৈ নাপাব তেনেকুৱা ধৰণৰ ভ্ৰান্ত ধাৰণা এটা তেওঁলোকে ৰৈছে আচলতে এইটো তেওঁলোকৰ এটা ভ্ৰম এটা কথা স্পষ্ট কৰি কওঁ যে উজনি অসমতো মৎস্য উৎপাদন হয় এই নগাঁৱৰ পৰা যিসকল আছে আচলতে মাছ আহে এইবিলাকৰ পৰা আচলতে উজনি অসমৰ যিসকল থলুৱা মৎস্য ব্যৱসায়ী আছে সেই থলুৱা মৎস্য ব্যৱসায়ীসকলৰ বৰঞ্চ লোকচানহে হয় লাভতকৈ তেওঁলোকৰ লোকচানটো বেছি হয় এই কথাটো আমি স্পষ্ট কৰি কওঁ নগাঁৱৰ পৰা মাছ নপঠালে আমি বেয়া নাপাওঁ ভালেই পাম অন্ততঃ এই বংগমূলীয় যিসকল আচলতে সংখ্যালঘু লোক আছে এই লোকসকলে যদি আমাৰ এই অৰ্থনৈতিক অৱৰোধটো তেওঁলোকে যদি আৰম্ভ কৰিব খোজে আমিও এই অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিম আমাৰ আচলতে শিৱসাগৰকে ধৰি উজনি অসমৰ যিসকল মৎস্য ব্যৱসায়ী আছে তেওঁলোকে অন্ততঃ সকাহ পাব তেওঁলোকৰ ব্যৱসায়ত উন্নতি হ'ব